ৰাইজৰ হাততালিও ল'লা এতিয়া কথা এনেকে চিঞৰ বাখৰ কৰিলে একো সমাধান নাই এতিয়া যে আমি কি ধৰণে কাৰ্যসূচী কৰি আছো কি ধৰণে কোন ব্যক্তি আছিল কালি ফৰেষ্টে যিখিনি মোরার নানু হরপিছত ডিপার্টমেন্ট কেন আহিলা মই কি ভিডিও নাই ভিডিও নাই আমার কি লোক নাই আমার কি না উপস্থিত আছিলে চাগে প্ৰথমৰ পৰা কিন্তু আমি অজানিতে হওক বা জানি হওক ইয়াত উপস্থিত হৈছিলোঁ কোনো এনাউন্সমেণ্ট শুনা নাছিলোঁ আমি শুনিছিলোঁ তাৰপিছতো আমি ইয়াত উপস্থিত হৈছোঁ কিন্তু ইয়াত প্ৰতিবাদী সভাখন নহ'ল সেইটো আপোনালোকে গম পালে যিটো প্ৰতিবাদী সভা হ'ব লাগিছিলে যি আজি ৰাস্তা অৱৰোধৰ কথা আছিলে যি বিজয়নগৰ হাইৱে অৱৰোধ কৰিম বুলি কৈছিলে কিন্তু সেনেকুৱা ধৰণৰ কিঞ্চিত পৰিমাণ নহ'ল মাত্ৰ ইয়াত এখন মিটিং পাতিলে শ্ৰদ্ধাঞ্জলি পাতিলে যিজন ব্যক্তিৰ পুত্ৰ তাত বহি থাকিল 2 ঘণ্টা সময়লৈ তেনে ক্ষেত্ৰত তেখেতক লৈ যোৱাৰ পিছত ইয়াত এখন ৰাজনৈতিকভাৱে আমি এটা মানে গণ পালোঁ আচলতে মানে হ'ব লাগিছিলে কেনেকুৱা আমাৰ যিটো প্ৰতিবাদী সভাত সেই প্ৰতিবাদী সভাত আমাৰ যি বন বিষয়া তেখেতসকল উপস্থিত থাকিব লাগিছিলে আমাৰ যি মুৰব্বী পলাশপুৰী সমষ্টিৰ মুৰব্বী জানে চবে গমেই পাওঁ নামটো ক'লোঁ মই হেমাংগ ঠাকুৰীয়া দাদা আমাৰ তেখেতক মই দাদা বুলি সম্বোধন জনাওঁ ছাৰ বুলি সম্বোধন জনোৱা নাই আজিলৈ গতিকে তেখেতৰ কেইজনমান প্ৰতিনিধি ইয়াত উপস্থিত আছিলে তেখেতসকলে কিন্তু আমাৰ যিখন প্ৰতিবাদী সভা সেইখন তেখেতসকলে নি মিটিঙলৈ পৰ্যবেক্ষণ কৰিলে তাতকৈ ডাঙৰ যিকেইজন ব্যক্তি ইয়াত উপস্থিত আছিলে তেখেতসকল আমাৰ ৰাইজৰ প্ৰতিনিধি তেখেতসকল আমাৰ ৰাইজৰ সভাপতি হৈও তেখেতসকলৰ কথাই শুনি থাকিবলৈ আমি চিৰদিন আমাৰ মুখ খুলি তেখেতসকলে চুপ থাক মনে তই কথা কবি আমিও আমাৰটো শুন সেনেকুৱা যাতে পিছফালে নহয় না কি কথা আমি আমাৰ কণ্ঠ আছে আমাৰো নিজস্বতা আছে আমিও ডেকা যুৱক নিলে আমাৰ বয়সটো আগফালে গতি কৰি আছে তো আমি তেখেতসকলক অনুৰোধ জনাওঁ এনেকুৱা এটা বৃহৎ সমস্যা যিটো হাতীৰ সমস্যা আজি 5টা বছৰ আমি কান্দি আছোঁ আজি এজন ঢুকালে গমে পাইছে তেখেতসকলৰ পৰিয়ালটোৰ কি অৱস্থা হৈছে তেখেতসকলে গম পাব যায় এতিয়া মিটিংখন পাতিছে তেখেতে গম নাপায় কিন্তু আমাৰ যিটো বিভাজন হ'ল ইয়াত ৰাজনীতি গম পা বুলি ক'লে 2টা দল 3টা দলৰ ইফাল হৈ মতনৈক্য হ'ল তেখেতসকলে এজন ব্যক্তি উঠি গ'ল মানে হেৰি দিবৰ কাৰণে তেখেতক মানে অন্ত্যেষ্টিক্ৰিয়া কৰিবৰ কাৰণে তাকে কিন্তু ক'লে তেখেতে গণ্ডগোলেও এৰি থৈ গ'ল কিন্তু আপোনালোক যিকেইজন প্ৰতিনিধিয়ে ইয়াত উপস্থিত হৈ এই প্ৰতিবাদী সভাখন পাতিছিলে বা পাতিম বুলি কৈছিলে আপোনালোকে সেই মিটিংখন স্থায়ীভাৱে সমাধানৰ ক্ষেত্ৰত বা বেলেগ কথা আজি মিটিংখন কিয় সুচাৰুৰূপে পালন কৰিব নোৱাৰিলে প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন হৈছে আমাৰ হাতীকেইটা আজি হাতীকেইটাটো ক'ৰবাত নক'বাত ইয়াতো আছে ইয়াৰ পৰা ওলাই যাওঁতে যদি আজি কোনোবা মাৰে কালিতো কৈছে শুনিছে আপোনালোকে এজন বন বিষয়া আমি সুধিছিলোঁ বন বিষয়া নে কি নাজানো আপোনাৰ দায়িত্ব থকা এজন মুৰব্বী দাদা আপোনাৰ এইটো যে হ'ল তাৰ পিছৰ পৰ্যায়ত কি হ'ব তেখেতে মাত্ৰ এটা বাক্য কৈছিলে ইয়াৰ পিছৰ পৰ্যায়ৰ কথা মানে মই বাৰে ৰিপিট কৰিছিলোঁ কিন্তু তেখেতে কৈছে কি 4 লাখ টকা পাব নহয় 4 লাখ টকা যদি পায় তো 4 লাখ টকা তেখেতে পালে কালি মই মৰিম কালি আপুনি মোৰ 4 লাখ টকা সমস্যাৰ সমাধান হ'ব নেকি এজন বিষয়াই মন্তব্য কালি প্ৰকাশ কৰিছিলে কিন্তু সেই বিষয়টোৰ ওপৰত কিন্তু আমাৰ যিকেইজন মুৰব্বী আজি উপস্থিত আছে তেখেতসকলে কিন্তু বস্তুটো আভাস পোৱা নাই কাৰণ আমাৰ ফেচবুকটো তেখেতে আছাই আমি সৰু মানুহ আমি যদি ডাঙৰ গাড়ী পৰা নামিলোঁ হয় আমি যদি কথা ক'ব নাজিলোঁ আমাৰ মেট্ৰিক পাছ BA পাছ নুঠিলে হয় কিন্তু ডাঙৰ গাড়ী এখন যদি আমি নামিলোঁ ইয়াতে আমাক নিশ্চয় কথা অধিকাৰ দিলে হয় আৰু আমাৰ ফেচবুকটো চাই তেখেতে ক'লে হয় যে কালি 4 লাখ টকা এটা কথা হৈছিলে বন বিষয় কিয় ক'লে এনেকুৱা ধৰণৰ কথা আৰু ইয়াত মেমৰেণ্ডাম নাই কোনো প্ৰতিবেদন নাই কাৰো চাইন নাই কোনো উপস্থিত আছে কোনো ধৰণৰ মানে এইখন প্ৰতিবাদী সভা হৈ থকা নাই গতিকে অনাগত সময়ত আমি এই কথা দিলোঁ আপোনালোকক আমি যে উপস্থিত আছোঁ মোৰ চাৰাউণ্ডৰ যিখিনি ব্যক্তি উপস্থিত আছে আমি এখন মিটিং এখন কৰি আমি কমিটি এখন গঠন কৰি আমি ইয়াত মেমৰেণ্ডাম আমি ডিৰেক্টলি CM ছাৰৰ ওচৰত আমি দিবলৈ আপুনি চাওক 2019 চনত মই ৰঙামাটি ৰাইজগড়ৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলোঁ আৰু তাৰ 6 মাহমান পিছৰ পৰাই হাতী ৰঙামাটিত প্ৰৱেশ কৰিছে সেই 2019 চনৰ পৰা আজিৰ তাৰিখলৈ আমি হাতী ৰঙামাটিৰ পৰা উলিয়াই দিবৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক হওক বিধায়কক হওক বা বন বিভাগক হওক বিভিন্ন মেমৰেণ্ডাম তেওঁলোকক লগ কৰি প্ৰতিবাদী সভা কৰি বিভিন্ন ধৰণে তেওঁলোকক অনুৰোধ বিনোধ কৰিলোঁ গৈ আজি 5 বছৰ 6 বছৰ পিছত এনেকুৱা এটা পৰিস্থিতি হ'ল যে হাতী আজি মানুহ এজনক হত্যা কৰিলে আৰু বা অনাগত দিনত কিমানজন হত্যা হ'ব গৈ আছে আমি নাজানো কথাটো হ'ল কিহৰ কাৰণে বুলি যদি আপোনালোকে সোধে ফৰেষ্ট ডিপাৰ্টমেণ্টে হাতীকেইটা ৰক্ষণাবেক্ষণ দিয়ে আমি যেতিয়া যাওঁ তেওঁলোকে আমাক কয় আমি হাতীৰ লগত সহাৱস্থান কৰিব লাগিব আমি মানুহ নিজকে জ্ঞানী বুলি কওঁ যদি মানি লওঁ জ্ঞানী বুলি আমি হাতীৰ লগত সহাৱস্থান বাৰু কৰিম হাতী আমাৰ লগত কৰিব নেকি নকৰাৰ উদাহৰণটো যোৱাকালি আপোনালোকে নিজে দেখিছে মানুহ এজনক মাৰিলে আমাক ধৰণীধৰ বৰাই কৈছিল
আপোনালোকে হাতীক ভয় কৰিব নালাগে, হাতীৰ লগত সহাৱস্থান কৰক, হাতী মানুহ নামাৰে। এই মানুহজনতো হাতী জোকাব যোৱা নাছিল, তেওঁ গৈছিল ছাগলীৰ কাৰণে পাত কাটিব, তাতে হাতী তেওঁক গছকি মাৰি পেলালে, সেনেকি পেলালে। আৰু আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এজন নাই। যোৱাকালি খবৰ পোৱাৰ 4 ঘণ্টা 5 ঘণ্টা পিছত ফৰেষ্ট ডিপাৰ্টমেণ্টে মহিলা দল এটা পঠাইছে। পৰিস্থিতি ইয়াত উত্তপ্ত হ'ব বুলি ফৰেষ্ট ডিপাৰ্টমেণ্টে মহিলা দল এটা পঠাইছে আৰু তেওঁলোকে একো কাম নকৰি গুচি গৈছে। আজি অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে কিবা পইচা অলপ পৰিয়ালৰ হাতত দি গৈছে। আৰু কি নিৰ্লজ্জভাৱে তেওঁলোকে টকা দিয়া বুলি কৈছে, যিয়ে নহওক যি দিছে, কি নিৰ্লজ্জভাৱে তেওঁলোকে এটা যোৱাকালি ষ্টেটমেণ্ট দিছে 4 লাখ টকা পাবতো। সঁচা কথা কওঁ, 2 চৰ মাৰি তেওঁৰ হাতত মই 200 টকা এটা তুলি দিলোঁ, 200 টকা দিলোতো, বেয়া নাপাব। যদি টকাৰেই চব হয়, মানুহ এজনৰ জীৱন যদি 4 লাখ টকা, আমাক ৰঙামাটিৰ যিমান মানুহ আছে হিচাপ কৰি 4 লাখকে দিয়ক, মৰিবকে এৰি দিয়ক। ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰে কি, ৰাতি বালিৰ গাড়ী কেইখন, শিলৰ গাড়ী কেইখন যোৱাৰ কাৰণে ৰাস্তাটো মুকলি কৰি দিয়ে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাম সেইখিনি। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক আজি কৈছোঁ, অনুৰোধ কৰিছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰঙামাটি গাঁওখনক তেওঁলোকৰ আওতাৰ পৰা বাহিৰত পঠাই দিয়ক। যদি হাতীৰ পৰা মানুহক ৰক্ষণাবেক্ষণ দিবই নোৱাৰে, অকল শিল বালি গছ, কোনোবাই নিজৰ ঘৰত পোতা গছডাল কাটিবৰ কাৰণে তেওঁলোকৰ পাৰ্মিশ্যন ল'ব লাগিব, তেওঁলোকক GST দিব লাগিব, টেক্স দিব লাগিব নিজৰ ঘৰৰ গছডালৰ কাৰণে, আৰু মানুহ হাতী মাৰি পেলাব, তেওঁলোকৰ একো দায়িত্ব নাই। গতিকে তেওঁলোকে আমাক তেওঁলোকৰ আওতাৰ পৰা বাহিৰ কৰক। হাতী কেনেকৈ খেদিব লাগে ৰঙামাটিৰ ৰাইজে জানে। এজন মৰিছে আৰু 5জন মৰিব, কিন্তু হাতীও মাৰিব। ৰঙামাটিৰ মানুহে যদি উঠি পৰি লাগে, এজন মৰিছে 2জন মৰিছে আৰু 5জন মৰিব, কথা নাই, কিন্তু হাতীও 5টা যে মাৰিব সেইটো কথা ধুৰুপ। আমি তলাবাৰী সমস্যাটো এৰিলোঁ, আমি একেবাৰে এটা অপ্ৰীতিকৰ ঘটনা এটা ঘটিছে। অপ্ৰীতিকৰ ঘটনা এটা হৈছে। যোৱাকালি ইয়াতে ঘটনাটো হৈছে, যোৱাকালি ৰাতিয়ে ইয়াতে মানুহখিনি সকলোৰে মাজত প্ৰচাৰ হ'ল। আজি এক বিশাল প্ৰতিবাদী সভা হ'ব, বিশাল প্ৰতিবাদী সভা হ'ব আৰু ইয়াতে লগ হ'ব দিলে, ইয়াতে প্ৰতিবাদী সভা হ'ব। কিন্তু 3টা বজাৰ প্ৰতিবাদটো কি কাৰণত গৈ 4:30 বাজিল, আৰু যিকেইজনে দায়িত্ব ল'লে তেওঁলোক কি কাৰণত 3টা বজাত ইয়াতে উপস্থিত নহ'ল, সেইটো এটা ৰহস্যৰ গোন্ধ আছে। লাষ্টত তেওঁলোক আহিছে, তেওঁলোকে আহি আমাক জনাইছে ফৰেষ্ট ডিপাৰ্টমেণ্ট মিটিঙত ব্যস্ত আছে, বিধায়ক মিটিঙত ব্যস্ত আছে, আমি কাৰ আগত প্ৰতিবাদ কৰিম। যিকেইজনে দায়িত্ব লৈছে তেওঁলোকক আমি ভোট দি আমাৰ মুখিয়াল কৰি কাক পঠাইছোঁ, হেমাংগ ঠাকুৰীয়াক। কোনো কুশল মালাকৰক পঠোৱা নাইতো। তেওঁ যে আমাক আহি ক'ব যে আমি আপোনালোকৰ বিধায়কৰ হৈ মই কথাখিনি কৈছোঁ, কিয় ক'ব তেওঁ? আমি হেমাংগ ঠাকুৰীয়াক বিধায়ক কৰিছোঁ, তেওঁ আমাৰ মুৰব্বী, আৰু মুৰব্বী আজি সম্পূৰ্ণৰূপে বিফল। মানুহ এজন মৰি গৈছে, 5 বছৰৰ পৰা চিঞৰি আছোঁ ইয়াতে এনেকুৱা ঘটনা হ'ব বুলি আমি আগৰ পৰা কৈ আছোঁ। তাৰপিছতো আজি মানুহ এজন মৰি গ'ল, তেওঁ বিফল হৈছে, আৰু সেই বিফলতাটো ঢাকিবৰ কাৰণে তেওঁ 2-3জন প্ৰতিনিধি পঠাই দিছে, তেওঁলোকক সভা পাতিব দিছে। সেই কথাটোতে পংকজ লোচন গোস্বামী ডাঙৰীয়া অলপ উত্তেজিত হৈছে, আৰু এনেকুৱা স্পৰ্শকাতৰ বিষয়ত ৰাজনীতি নকৰিবলৈ তেওঁ অনুৰোধ কৰিছে। সেইটো কথা কোৱাৰ কাৰণে আজি তেওঁলোকে খং কৰি সভাখন ভংগ কৰিছে। এইটো বৰ নিলজ্জকৰ কথা। ৰঙামাটিত নিকামনৰ নেতাৰ অভাৱ নেকি? নিশ্চয় নহয়, নিশ্চয় নহয়। ৰঙামাটিত নিকামনৰ নেতা যথেষ্টখিনি আছে, মাত্ৰ তেওঁলোকক উঠিব দিয়া হোৱা নাই। কেইজনমানে বাট ভেটি ধৰে, খামুচি ধৰে, টকাৰ ভয়, কিবাৰ ভয়, এইবোৰ বহুত কথা।